Hey guys, Assam Professional Academy Society Guwahatiৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছিলে গুৱাহাটীত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তেতিয়াহ'লে আপুনি এইটো ভিডিঅ কমপ্লিট চেক কৰিব পাৰে। এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে আৰু সিলেকশ্যন প্ৰচেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। যদি মিনিমাম আপুনি ক্লাছ 8 পাছ কৰিছে তথাপি আপুনি এইটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Assam Professional Academy Requirement 2026 or কাৰণে আহিছে নোটিফিকেশনটো। যদি আপুনি ইন্টাৰেষ্টেড হয় এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি, ভেকেন্সি ডিটেইলছখিনি, ভেকেন্সিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব, সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, চেলাৰী আপুনি কিমান ৰিচিভ কৰিব, চেলাৰী ডিটেইলছখিনি মই আপোনাক এটা প্ৰভাইড কৰিম, এপ্লিকেশ্যন ফি লগতে আপোনাৰ কেনেকৈ এপ্লাই কৰিব পাৰিব সেইখিনি প্ৰচেছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰি দিম। ইম্পৰ্টেণ্ট ডেটছখিনি আপুনি এটা চেক কৰিব পাৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট লিংকখিনি মই আপোনাক প্ৰভাইড কৰি দিম, লগতে ইম্পৰ্টেণ্ট নোটছ এটা প্ৰভাইড কৰি দিম। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ'ত এইটো ৰিকুৱাৰমেণ্টৰ ফুল ডিটেইলছ আপুনি চেক কৰিব পাৰিব। এতিয়া চাই লওক, যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ভিডিঅ' কমপ্লিট চাব। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টীমৰ পৰা ৰেছপন্স পাব। এতিয়া চাই লওক ৰিকুৱাৰমেণ্ট ওভাৰভিউখিনি। অৰ্গেনাইজেশ্যন আছাম প্ৰফেচনেল একাডেমী পৰা আহিছে নটিফিকেশ্যনটো। জব যিটো টাইপ হয় এইটো প্ৰাইভেট জব হ'ব আৰু জব লোকেশ্যনটো আপোনাৰ আছামত হ'ব। টোটেল পোষ্ট দি আছে, আপুনি 14 পোষ্টত এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো গুৱাহাটী আছামত হ'ব। এপ্লিকেশ্যন যিটো মোড হয় আপুনি মেইল বা অফলাইনত কৰিব পাৰিব। কেনেকৈ আপুনি এপ্লিকেশ্যনটো কৰিব সেইখিনি প্ৰচেছো মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰি দিম। ভেকেন্সি ডিটেইলছখিনি চাই লওক, য'ত আপোনাৰ নেম ৱাইজ নাম্বাৰ অফ পোষ্টখিনি ডিভাইড কৰি দি আছে। য'ত আপোনাৰ পোষ্ট আছে MIS এক্সিকিউটিভ, য'ত আপুনি 2 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। প্ৰজেক্ট কোঅৰ্ডিনেটৰ, য'ত আপোনাৰ 2 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন, য'ত আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে একাউণ্টেণ্ট কাম অফিচ এছিষ্টেণ্ট, য'ত আপোনাৰ 2 পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পিয়ন এণ্ড হেল্পাৰৰ কাৰণে আছে 4 পোষ্ট, য'ত আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ কুক হেল্পাৰৰ কাৰণে আছে 4 পোষ্ট, টোটেল আপুনি 14 পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি চাব। যদি আপুনি MIS এক্সিকিউটিভ পোষ্টত এপ্লাই কৰিম বুলি ভাবি আছে তো আপুনি গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব, লগত আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। MS অফিচ এণ্ড MS যিটো হেণ্ডেলিঙৰ MIS হেণ্ডেলিঙৰ যিটো এক্সপিৰিয়েঞ্চ তেনেকুৱা আপোনাৰ থাকিব লাগিব। যদি আছে দেন আপুনি এইটো পোষ্টত এলিজিবল হ'ব। যদি আপুনি প্ৰজেক্ট কোঅৰ্ডিনেটৰ পোষ্টত এপ্লাই কৰি আছে তো গ্ৰেজুৱেট আপুনি কমপ্লিট কৰিব লাগিব ইন মেনেজমেণ্ট বা ইঞ্জিনিয়াৰিং তেনেকুৱা ৰিলেভেণ্ট ডিচিপ্লিনৰ পৰা যদি আপুনি কমপ্লিট কৰিছে তেনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যিটো পোষ্ট আছে একাউণ্টেণ্ট কাম অফিচ এছিষ্টেণ্ট, য'ত আপোনাৰ BCom বিচাৰিছে তেতিয়াহ'লে আপুনি প্ৰেফাৰেঞ্চটো বেছিকৈ পাব যদি আপোনাৰ যেনেকৈ একাউণ্টিং নলেজ আছে। যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী কমাৰ্চৰ পৰা কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব, যিটো তাতে প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। নেক্সট আপোনাৰ পিয়ন এণ্ড হেল্পাৰ, য'ত আপোনাৰ 10 পাছ বিচাৰিছে। যদি আপুনি মিনিমাম ক্লাছ 10 পাছ কৰিছে তথাপি আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট যিটো কুক হেল্পাৰৰ কাৰণে বিচাৰিছে, য'ত আপোনাৰ ক্লাছ 10 বা 8 যদি আপুনি মিনিমাম কোৱালিফাইড হয় তথাপি আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে যদি আপোনাৰ তেনেকুৱা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। এতিয়া চাই লওক এজ লিমিটটো, য'ত আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্ছ যদি হৈছে আপোনাৰ তেতিয়াহ'লে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব। মেক্সিমাম যিটো এজ দি আছে এজ পাৰ দ্য অৰ্গেনাইজেশ্যনৰ যিটো নৰ্মছ আছে সেইটো হিচাপত আপুনি ফলো কৰিব লাগিব। এক্সপিৰিয়েঞ্চ, যদি আপুনি ফ্ৰেচাৰ্ছ কেণ্ডিডেট হয় তথাপি আপুনি এইটো ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপুনি ভেকেন্সিখিনিত প্ৰেফাৰেঞ্চটোহে বেছিকৈ পাব। যদি আপুনি ফ্ৰেচাৰ্ছ হয় তথাপি এপ্লাই কৰিব। যদি আপোনাৰ ইণ্টাৰভিউ পাৰফৰ্মেঞ্চটো ভাল হয় দেন আপুনি তাতে চিলেকশ্যন হ'ব পাৰিব। এতিয়া চাই লওক চিলেকশ্যন প্ৰচেছখিনি। এইটো ৰিকুৱাৰমেণ্টৰ যিটো চিলেকশ্যন প্ৰচেছ দি আছে তাতে আপোনাৰ ফাৰ্ষ্টত এপ্লিকেশ্যন কৰাৰ পিছত আপোনাক শ্বৰ্টলিষ্টেড কৰা হ'ব। নেক্সট আপোনাক পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু পাৰ্চনেল ইণ্টাৰভিউৰ পিছত আপোনাৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰা হ'ব, তাৰপিছত আপোনাক চিলেকশ্যন কৰা হ'ব। এইটো ৰিকুৱাৰমেণ্টত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। আপোনাৰ যদি এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড পাৰফৰ্মেঞ্চ থাকিব ইণ্টাৰভিউত তাৰ ওপৰত বেছ কৰি কিনে আপোনাক চিলেকশ্যন কৰা হ'ব। এতিয়া চাই লওক চেলাৰী ডিটেইলছখিনি। এইটো ৰিকুৱাৰমেণ্টত কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি কিনে আপোনাৰ চেলাৰীটো নেগচিয়েবল হ'ব। তাৰ উপৰিও এপ্ৰক্সিমেট দিয়া আছে 8,000ৰ পৰা লৈ কিনে আপুনি 18,000 পাৰ মান্থ ৰিচিভ কৰিব, যিটো আপোনাৰ ডিপেণ্ড কৰিব পোষ্ট হিচাপত। এপ্লাই কৰোঁতে আপুনি এইটো ৰিকুৱাৰমেণ্টত কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে আৰু এইটো এপ্লিকেশ্যন ফি আপুনি জিৰ' কষ্টত আপুনি এপ্লাই কৰিব পাৰিব। আপুনি জইনিঙৰ কাৰণে কোনো এক্সট্ৰাকৈ পে'মেণ্ট কৰিব নালাগে।
এতিয়া চাই কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় তো ফাৰ্ষ্টত আপুনি এটা প্ৰিপেয়াৰ কৰিব ভালকৈ ৰিজিউমে বা CV প্ৰিপেয়াৰ কৰি ল'ব নেক্সট আপুনি আপোনাৰ যিখিনি এডুকেশ্যনেল ডকুমেণ্টছ আছে সেইখিনি আপুনি জেৰক্স কৰিব সেলফ এটাচ কৰি ল'ব লগতে আপুনি চাওক সেইখিনি এটা PDF ফৰমেট বনাই ল'ব বনাই কিনে আপুনি চাব যেটো পোষ্টেল এড্ৰেছ দি আছে আপুনি মেইলৰ থ্ৰু কৰিব পাৰে বা আপুনি ডাইৰেক্ট বাই পোষ্ট কৰিব পাৰে বা আপুনি অফিচিয়েল যদি এড্ৰেছ মই প্ৰভাইড কৰিম তাতে আপুনি সাবমিট কৰিব পাৰে যদি আপুনি মেইলত কৰি আছে হেতু PDF লগতে আপোনাৰ আপডেট ৰিজিউমে বা CV আপুনি মেইলত কৰি দিব লাগিব মেইল আইডিটো মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি যেটো সাবজেক্ট লাইন দি আছে যেতিয়া আপুনি মেইল কৰিব তাতে আপুনি সাবজেক্টত লিখি দিব আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে এড্ৰেছটো দি আছে চাব উলুবাৰী বৰা সাৰ্ভিস গুৱাহাটী 781007 আসাম এইটো এড্ৰেছত আপুনি যদি বিচাৰে বাই পোষ্ট কৰি দিব পাৰে বা আপুনি ভিজিট কৰি কিনে তাতে সাবমিট কৰি থৈ আহিব পাৰে এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস কিনি তো অনলাইন যেটো এপ্লাই প্ৰসেস অলৰেডি ষ্টাৰ্ট হৈছে আপুনি মেইলৰ থ্ৰু এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট দি আছে 20 ফেব্ৰুৱাৰী 2026 লগিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় যেটো লাষ্ট ডেট দি আছে তাৰ আগতে আপুনি মেইল কৰি দিব বা বাই পোষ্ট আপুনি কৰি দিব ইম্পৰ্টেন্ট লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বা আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলটো যদি ভিজিট কৰে তাতে আপুনি চেক কৰিব পাৰিব ইম্পৰ্টেন্ট নোটস কিনি চাই লব আপুনি যদি ইন্টাৰেষ্টেড হয় এন্ড আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল কৰি আছে দেন আপুনি এপ্লাই কৰিব যদি এপ্লাই লাষ্ট ডেট দি আছে তাৰ আগতে এন্ড আপুনি এপ্লিকেশন ফৰ্মটো চাব যেটো আপুনি ৰিজিউমে তাতে আপুনি কমপ্লিট ডিটেইলছ তাতে ফিল আপ কৰি দিব লগতে আপোনাৰ যেটো মেইল আইডি এন্ড ফোন নম্বৰ তাতে ইউজ কৰিব তাতে ভ্যালিড ইউজ কৰিব তাতে কিবা ইন্টাৰভিউৰ কাৰণে যেটো আপডেট আহে এইখিনি যাতে আপোনাক ইনফৰ্ম কৰিব পাৰে আৰু কেৰি কৰিব লাগিব আপুনি ডকুমেন্টছ ভেৰিফিকেশন সময়ত যিখিনি অৰিজিনাল ডকুমেন্টছ আছে সেইখিনি আপুনি ইন্টাৰভিউ টাইমত লৈ যাব লাগিব এটো ৰিকুৱাৰমেন্ট যেটো নোটিফিকেশন আছে এটো এটা অৰ্গানাইজেচনেল আৰু প্ৰাইভেট সেক্টৰ অৰ্গানাইজেচনৰ কাৰণে আহিছে নোটিফিকেশনটো যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এস্কেপ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো